বিশ্বগুৰু হল দেশ কেইবা কোটি লোকক দিলে সংস্থাপনো চীনক দিলে উচিত প্ৰত্যুত্তৰ বিল গেটছে মোদীৰ পৰা ললে পৰামৰ্শ এই দাবী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোট প্ৰধানমন্ত্ৰীয়ে এই দাবী জনালে জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ একেলেঠাৰিয়ে 10 বছৰ শাসন কৰিলে বিগত 10 বছৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰা নাই কোনোদিনেই তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই অৱশ্যে আগতীয়াকৈ প্ৰশ্ন প্ৰস্তুত কৰি তেওঁৰ হাতত জমা দিয়া এজেন্সি অথবা চেনেলত তেওঁ সাক্ষাৎকাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে এখন সংবাদমেল সম্বোধন নকৰা বিষয়টোৰ বাবে বিৰোধীয়ে প্ৰায় সমালোচনা কৰি আহিছে এইবাৰ প্ৰধানমন্ত্ৰী মোদীক ব্যংগ কৰিছে এগৰাকী তেওঁৰে প্ৰতিদ্বন্দ্বীয়ে বাৰাণসী সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শ্যাম ৰংগিলা নামৰ কমেডিয়ান গৰাকীয়ে শ্যাম ৰংগিলাই মোদীৰ হৈ এক সংবাদমেল সম্বোধন কৰিছে প্ৰধানমন্ত্ৰীৰ দৰে অভিনয় কৰি প্ৰধানমন্ত্ৰীৰ ভাষাৰেই তেওঁ এক সংবাদমেল সম্বোধনৰ অভিনয় কৰে সাধাৰণতে জনতাৰ মনত উদয় হোৱা প্ৰশ্নকেইটাকে উত্থাপন কৰে উপস্থিত সাংবাদিকে কিয় তেওঁ ইমান দিন সংবাদমেল সম্বোধন কৰা নাছিল বুলি খুদা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে দেশৰ কাৰণে কাম কৰি মাত্ৰ 4 ঘণ্টাহে হোৱে তেওঁ সংবাদমেল সম্বোধন কৰিলেহে দেশৰ উন্নয়ন হ'ব বুলি কিয় ভাবিছে দেশৰ উন্নয়নটো হৈয়ে আছে সাংবাদিকে তেওঁক প্ৰশ্ন কৰে যে বছৰি 2 কোটি কৰ্মসংস্থাপন দিয়া হলে তেওঁ এতিয়ালৈকে 20 কোটি লোকক সংস্থাপন দিব পাৰিলেহেঁতেন তাৰ উত্তৰত মোদীৰ অভিনয় কৰা শ্যাম ৰংগিলাই কয় যে দেশত কোটি কোটি জনতাই সংস্থাপন লাভ কৰিছে এতিয়া দেশত সকলোৱে ৰিল বনাই উপাৰ্জন কৰিছে কোনোবাই ৰিল বনাই উপাৰ্জন কৰিছে আন কোনোবাই ৰিল চাই উপাৰ্জন কৰিছে অৱশ্যে দেশলৈ কলাধন ঘূৰাই অনা সম্পৰ্কত কোনো মন্তব্য নিদিলে মোদীৰ অভিনয় কৰা ৰংগিলাই বৰঞ্চ সাংবাদিকক কেমেৰা অফ কৰিবলৈহে ক'লে দেশ বিশ্বগুৰু হোৱা বিষয়টো উল্লেখ কৰি প্ৰশ্ন কৰাত প্ৰধানমন্ত্ৰী মোদীৰ হৈ অভিনয় কৰা ৰংগিলাই কয় যে এতিয়া ভাৰতীয়ই প্ৰতিদিনেই নতুন নতুন কণ্টেণ্ট বনায় আনকি বিল গেটছেও ভাৰতত বিয়া খাবলৈ আহি চাহবালৰ পৰা কেনেকৈ ভাইৰেল হ'ব পাৰি তাৰ কৌশল আয়ত্ত কৰিছে বিয়াৰ নামত এটা দেশীয় বিমানবন্দৰ কেনেকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ'ল বুলি প্ৰশ্ন কৰাত অভিনেতা ৰংগিলাই মোদীৰ ভাষাৰেই কয় যে ভাৰতে বসুদেৱ কুটুম্বকম নীতি অনুকৰণ কৰে গতিকে মুকেশ আম্বানীৰ পুত্ৰৰ প্ৰি ৱেডিং আছিল সমগ্ৰ ভাৰতীয়ৰে ঘৰুৱা বিয়াৰ দৰে গতিকে পৰিয়ালৰ লোকে পৰিয়ালৰ লোকক সহায় কৰাটো একো অসুবিধা নাই আনহাতে চীনে ভাৰতৰ সীমান্তৰ বিভিন্ন অঞ্চল নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাক লৈ প্ৰশ্ন কৰাত ৰংগিলাই চীনৰ ভাষাৰে উত্তৰ দিয়ে সাংবাদিকে যেতিয়া তেওঁৰ উত্তৰটো বুজি নাপায় তেওঁ পুনৰ প্ৰশ্ন কৰে ৰংগিলাই কয় যে যিয়ে যি ভাষা বুজি পায় সেই ভাষাতেই তেওঁ উত্তৰ দিয়ে প্ৰকৃততে এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰেই আছিল সাংবাদিকে পুনৰ প্ৰশ্ন কৰে যে যদি এইবাৰ আপুনি 400খন আসন নাপায় আপুনি কি কৰিব তেওঁ উত্তৰত দিয়ে মইতো ফকীৰ মানুহ কান্ধত ভিক্ষাৰ মোনালৈ গুচি যাম কমেডিয়ান শ্যাম ৰংগিলাৰ এই হাস্যৰসেৰে পৰিপূৰ্ণ সংবাদমেলখনে যথেষ্ট হাঁহিৰ খোৰাক দিছে দেশৰ জনতাক বিগত 10টা বছৰত এখনো সংবাদমেল সম্বোধন নকৰা নৰেন্দ্ৰ মোদীৰ প্ৰকৃত স্বৰূপ জনতাৰ সন্মুখত এইদৰেই উদঙাই দিছে শ্যাম ৰংগিলাৰ এই সংবাদমেলখনে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট